হেল্ল' ফ্ৰেণ্ডছ, আজি ৰাতিপুৱাই আমি ওলালোঁ তিনি ঠাইলৈ যাত্ৰা কৰিবলৈ। গতিকে আমি গৈ আছোঁ এতিয়া বহুত বেলেগ বেলেগ ঠাইলৈ যাম বুলি ভাবিছোঁ, কিন্তু প্ৰথমতে সোমাই গ'লোঁ সৎসংগ বিহাৰত ভাঙাগড়ত। বাৰ্বিয়ে যোৱাবাৰ অহা নাছিলে, তাই কৈছিলে কাৰণে মই প্ৰথম যাত্ৰা আৰম্ভণিতে তাইক লৈ গ'লোঁ সৎসংগ বিহাৰ ভাঙাগড়ত থকা যিটো চৰাই বহুত আছে। তাই কৈছে, মা চৰাইবোৰে দেখুৱাই শেষ কৰিবা নেকি? মই কৈছোঁ নাই নকৰোঁ। গতিকে আমি তালৈকে যাওঁ ব'লা, আগতে চৰাইবোৰ চোৱাচোন তুমি। তাই প্ৰথমতে নাচাওঁ বুলি কৈছিলে, কিন্তু পিছত যেতিয়া দেখিছে বিভিন্ন প্ৰজাতিৰ চৰাইবোৰ, তাই দেখি পিনে খুব ভাল পাই পিনে তাই কৈছে, অঁ সঁচাই ভাল লাগিছে। মই কৈছোঁ সেইকাৰণে তোমাক আজি কেইবাঠাইলৈ লৈ যাম, কিন্তু প্ৰথমতে চৰাইবোৰ চাই লোৱা। তাইক মাতি আছোঁ আহাচোন আহা বুলি। তাই কৈছে তাৰমানে তুমি আজি ইয়াতে শেষ কৰিবা যেন পাইছোঁ, এনেই ক'লা 2-3 ঠাইলৈ নিম বুলি। মই কৈছোঁ নহয় ব'লা, সেইবুলি তাই প্ৰথমতে অকণমান ঠেহ জুৰিছিলে, কিন্তু পিছলৈ চৰাইবোৰ দেখি পিনে তাই নিজে আগবাঢ়ি আহি মই তাইক দেখুৱালোঁ বোলে চোৱা তুমি বেলেগ বেলেগ প্ৰজাতিৰ আছে। তাৰপিছতে তাইক ক'লোঁ কি আহা উভতি। তাৰপিছত আমি দুয়োটাই এনেকৈ ওলাই আহিলোঁ সৎসংগ বিহাৰৰ পৰা। ওলাই আহি পিনে বোলো এতিয়া গন্তব্যস্থল বোলো আমি যাব লাগিব। আমি আগতে য'ত আছিলোঁ GMCHৰ কোৱাৰ্টাৰত আছিলোঁ আমি, তাতে TV টাৱাৰৰ ওপৰত সেইটো। গতিকে নৰকাসুৰ পাহাৰ, এইখন নৰকাসুৰ পাহাৰৰ ওপৰতে আমাৰ কোৱাৰ্টাৰবোৰ আছিলে। পুৰণা স্মৃতি মন্থন কৰিলোঁ। সেই যে ওপৰত দেখিছে ন বগা, ওপৰত একদম টপ ফ্ল'ৰটো আমি আছিলোঁ। তেতিয়া বাৰ্বি একদম সৰু আছিলে। বাৰ্বি আছিলে KG, পৰি আছিলে ক্লাছ 4। খুব বেয়া লাগিলে মনটো, অকণমান পুৰণা কথা কিছুমান মনত পৰি। গোটেই বাৰীখন ঘূৰি পকি চালোঁ, দেখিলোঁ আৱাসিক এলেকাটোত এতিয়া ডক্টৰছখিনি খুব কমেই আছে ইয়াতে, কাৰণ ইয়াতে গোটেইখিনি ডক্টৰছ চাগে তললৈ নামি গৈছে বা কাৰোবাৰ বেলেগ জেগালৈ তেওঁলোকৰ ট্ৰান্সফাৰ হৈছে। চকীদাৰজনকো বিচাৰিলোঁ, তেওঁকো নাপাই বহুত দুখ লাগে। বাৰ্বি মনত বেয়া লাগিলে চাগে তাহাঁতে নামি নাহিলে। মই গোটেই ঘৰটো ঘূৰি পকি এলেকাটো চাই আকৌ GMC পাহাৰৰ পৰা নামি কাহিলীপাৰা হৈ এতিয়া আমাৰ গন্তব্যস্থল হ'ল পামহি ভীমাশংকৰ মন্দিৰ। তো আজি মই গাড়ী চলোৱা নাই, এজনক লৈ আনিছিলোঁ, কাৰণ মই আজি মন যোৱা নাছিলে কাৰণে ওচৰৰে হয়। তেওঁকে ক'লোঁ কি ব'লা তুমি আজি গাড়ীখন চলাই দিবা, সেইবুলি লৈ আনি পিনে, আৰু মই চিনিও নাপাওঁ যিহেতুকে। গতিকে আল্টিমেটলি আমি পালোঁ পূজা অৰ্চনা কৰাৰ কাৰণে যিখিনি ফুল পাত লাগিছিলে ৰাস্তাতে লৈ ল'লোঁ, কাৰণ ওপৰলৈ বোলে তেনেকুৱা ব্যৱস্থা নাই, বহুত আগতেই ফুল এইবোৰ ল'ব লাগে। কিন্তু আগতে বোলে গাড়ী নিবলৈ দিছিলে, কিন্তু এতিয়া ৰোড কনষ্ট্ৰাকশ্যন চলি আছে কাৰণে আমি গাড়ী ইয়াতেই ৰাখিব লগা হ'ল। আৰু মানুহবিলাকক সুধিলোঁ যে কিমান দূৰ যাব লাগিব, যিহেতুকে মোৰ কোনো এনেকুৱা এক্সপিৰিয়েঞ্চ নাই ভীমাশংকৰ মন্দিৰলৈ। এইটো একচুৱেলি শিৱলিংগ নহয়, এইটো জ্যোতিলিংগ বা পীঠ বুলি কোৱা হয়। এইটো স্বতঃস্ফূৰ্তভাৱে ইয়াতে শিৱৰ পীঠভাগ হৈছিলে, সেইকাৰণে ইয়ালৈ বিভিন্ন মানুহ আহে। বিশেষকৈ ভোলেবমৰ সময়ত বহুত অগণন ভক্তগণৰ ইয়াতে হয় অহা যোৱা। আৰু বাৰ্বিও তেনেকৈ আৰম্ভ কৰিলে। মই ক'লোঁ ভাগৰ লাগিছে নেকি? পৰি গৈছে, নহয় মা মোৰ বিৰাটেই ভাল লাগিছে। আৰু সঁচা কথা ক'লে পৰিৱেশটোতো ইমানেই ধুনীয়া, মোৰ কল্পনাৰো বাহিৰত যে গুৱাহাটীৰ ভিতৰতো ইমান ধুনীয়া এখন জেগা আছে, সঁচাই ভাল লাগিলে। তাৰপিছত বাৰ্বিকো কৈছোঁ পাৰিছানে, কিন্তু পৰি অকণমান দিগদাৰ পাইছিলে কি তাই জানা নাছিলে, তাই হিল পিন্ধি আহিলে। একচুৱেলি তাইৰ সদায় প্ৰেডিকশ্যন ভুলে হয়। সেইদিনাখন বিললৈ যাওঁতেও তাই সেই হিলেই পিন্ধিলে, আজিও তাই হিলেই পিন্ধিলে। যিয়ে কি নহওক, যদিও ৰাস্তাটো বনাই আছিলে ইমান শিল চিল নাছিলে, ওপৰত ইফালে প্ৰচণ্ড সূৰ্যৰ খাওঁ মূৰ্তি। আল্টিমেটলি আমি গৈ পিনে ভীমাশংকৰ মন্দিৰৰ ওচৰ পালোঁগৈ। পাই পিনে পৰি একদম ভাগৰি গৈছে তাই। গৈ পিনে আমি দেখিলোঁ কি তাত এখন তোৰণ আছে, সেইখনেৰেও সোমাই যাব পাৰি, খটখটি আছে। কিন্তু বাৰ্বিয়ে ক'লে মা কাষেৰে আৰু এটা ৰাস্তা গৈছে, তেনেকৈ দীঘলীয়া ৰাস্তা, য'ত এখন দলং আছে, সেইফালেৰে গ'লে প্ৰাকৃতিক দৃশ্যখিনি বেছি ভালকৈ দেখা পায়। সেইকাৰণে বাৰ্বি দুয়োটাই ক'লে মা ব'লা আমি দলংখনেৰে যাওঁ বুলি। মই কৈছোঁ ঠিকে আছে, যাওঁতে এনেকৈ নামি যাওঁ, আহোঁতে আমি খটখটিৰে উঠি আহিম। আৰু এয়া নামি পিনে আমি দেখিলোঁ অসংখ্য সৰুৰ পৰা ডাঙৰলৈকে বিভিন্ন ধৰণৰ শিৱলিংগ জ্যোতিলিংগবোৰ আছে, আৰু অগণন
ভক্তগণৰো তাত অহৰহ আহি আছে, এনেকুৱা নহয় যে একদম নিমাওমাও পৰিৱেশ, যদিও তাত ভক্তসকলৰ পূজা অৰ্চনাই বা পুৰোহিতৰ মন্ত্ৰস্বৰণে বহুত ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিছিলে। মই এফালৰ পৰা অকণকৈ চাই গ'লোঁ, যিহেতুকে আজি কেমেৰামেন ময়ে হৈছোঁ, পৰিবাৰবিকে আজি দুইজনী কৈছোঁ চাকি তাকি তোমালোকেই জ্বলোৱা, মই ভিডিঅ' ভাগ কৰোঁ। সেই বুলি মই ঘূৰি পকি চালোঁ যে হয়, ইয়াতে শুদ্ধ মনেৰে আহিলে বোলে সকলো সফল হয় বুলি কয়। সেইকাৰণে যিহেতুকে মই ছোৱালী দুজনীৰ কাৰণে সকলো সময়তে অকণমান চিন্তাগ্ৰস্ত হৈ থাকোঁ, সেইকাৰণে মই ক'লোঁ আজি চাকি দুয়োটাই মনৰ প্ৰাণেৰে জ্বলোৱা। আৰু এনেও মাক হিচাপে আমাৰ কিছুমান কৰ্তব্য থাকে, ল'ৰা ছোৱালীক শিকোৱা বা আমাৰ ধৰ্মৰ, সনাতন ধৰ্মৰ যিটো আমাৰ ভক্তিভাৱ কেনেকৈ কি কৰা হয় মই দেখুৱাই আছোঁ। কাৰণ মই সদায় কৰি থাকিলে তাহাঁতে নিশিকিব, সেইকাৰণে শিকাৰ উদ্দেশ্যেৰেহে মই তেওঁলোকক এইবোৰ কৰোৱাইছোঁ। কৰাই পিনে মই অকণমান ঘূৰি পকি চালোঁ যে সঁচাই, আৰু কথাবোৰ গম পালোঁ যে ইয়াৰে যিটো পিঠখনৰ যিটো হৈছিলে সেইটো নিজে নিজে হোৱা আছে, আৰু পানীৰ তলতে পিঠখন থাকে। ইমান আমি চকুৰে আমি গম নাপাওঁ, কিন্তু পানীৰ মাজতে এই পূজাভাগ কৰা হয়। পুৰোহিতো পানীৰ মাজতেই তেওঁ বহি থাকে আৰু তেনেকেই পূজাভাগ কৰে। গতিকে মই পৰিবাৰবি হোৱালৈ ৰখিলোঁ। দুইজনীক ধৰিব পাৰিছেনে পিছৰ পৰা, কিন্তু একে একেই দেখি চাবচোন। তো লাহেকৈ মই সিহঁতৰ হোৱাৰ পিছত আমি লাহেকৈ মন্দিৰ ঠিক মন্দিৰ বুলি নকয়, এতিয়াও খোলাকৈ থোৱা হৈছে, গোটেইবোৰ অ'পেন হৈ আছে। ইয়াতে সেই বস্তুটোৱে ভাল লাগে যে ইয়াতে ঠেলা হেঁচা একো নাই, খুব বস্তুবোৰ নিয়াৰিকৈ থোৱা হৈছে। আপুনি সযতনে কাম কৰি গ'লেই হয়। বিভিন্ন ইয়াতে দান বৰঙণিৰে ভৰ্তি শিৱলিংগ, ত্ৰিশূল এইবোৰ আছে। তাৰপিছত মই দেখিলোঁ দূৰত মানে পাহাৰখনৰ পৰাও এটা ধুনীয়া বতাহ এটা আহিছিলে। বতাহৰ লগে লগে মোৰ মানে মনটো আৰু প্ৰফুল্লিত হৈ গ'ল। পৰিয়া কৈছে কি ভিডিঅ' কৰি থাকিবা নে ভিতৰলৈ যাবা? ভিতৰত মানে একো নাই, এই য'ত জ্বলালোঁ নহয় চাকি তাকি তাত জ্বলোৱাৰ পিছত মই যে ক'লোঁ মেইন পিঠলৈ আমি সোমাই গ'লোঁ। অসংখ্য টিলিঙাৰ মাজেৰে আমি গ'লোঁ, সৰু এইটো লুংলুঙীয়া ৰাস্তাৰে গৈ মেইন পিঠভাগ আমি পাম। এতিয়া ইয়াতে কোনো মন্দিৰ বুলি কথা নাই, পানী মই যে ক'লোঁ সেয়া পানী জলাশয় আছে, বাঁহ দি দিছে যাতে ভক্তগণ তালৈ নামি যাব নোৱাৰে বা পৰি যাব নোৱাৰে। সেই জলাশয়ৰ মাজতে পুৰোহিত বহি আছে, আমি খালি সেয়া দেখিছে নহয় পুৰোহিত বহি আছে। আমি পূজা কৰি মেলি ওলাই আহিলোঁ লাহেকৈ। তেওঁ আমাক বহুতখিনি বুজাই দিলে কেনেকৈ কি কৰা যায়। তাৰপিছত আমি বোলো এইবাৰ মই কৈছিলোঁ যে খটখটিৰে উঠিম বুলি, ভাগৰিয়ে গৈছিলোঁ। আল্টিমেটলি আহিলোঁ। আহি পিনে আমি আমাৰ মাজৰ গন্তব্যস্থল হ'ল দীপৰ বিল। গুৱাহাটীত থাকি মই আজিলৈ দীপৰ বিলেই দেখা নাছিলোঁ। লোকেশ্যনটো দেখি খুবেই ভাল লাগিলে। এতিয়া পূৰা সম্পূৰ্ণ পানী হৈ থকা নাই। ওচৰৰ দোকানীবিলাকে ক'লে যে একদম ৰাস্তাৰ কাষলৈ বোলে পানী আহে, আৰু পিকনিক স্পটটো দেখুৱাই দিলে যে তাত পিকনিক স্পট ক'ত হয়, কিয় মানুহৰ অগণন ইয়াতে ভিৰ হয়। তাৰপিছত তাৰ পৰা আমি অকণমান আগলৈ গ'লোঁ, গৈ পিনে ঘূৰি মেলি চালোঁ যে কি কৰা যায় এতিয়া। তাৰপিছত আমি দেখিলোঁ কি ভোকো লাগিছে। বাৰ্বিয়ে মোক ক'লে কি মা ভোক লাগিছে। গতিকে যিহেতুকে তাইৰ ভোক লাগিলে তাই থাকিব নোৱাৰে, কিন্তু মই তামোল গছ, নাৰিকল গছ এইবোৰ বা চাহ বাগানবোৰ দেখি অলপ সকলোৰে ভিডিঅ' অকণমান বনাই থলোঁ। আৰু পৰিকো ক'লোঁ বাবু অকণমান পাৰিলে ভিডিঅ'বোৰ বনাবা, কাৰণ আমাৰ এনেকৈ আমি চিটিৰ মাজত থাকোঁতে এনেকুৱা পৰিৱেশ পাবলৈ খুব সততে আমি নেপাওঁ। আৰু এইবোৰ দেখি মই এক প্ৰকাৰ মানে পগলা টাইপৰে হৈ গৈছোঁ যে কি কৰিম, ইমান ধুনীয়া বস্তুবোৰ মই মানে এৰিব বিচৰা নাছিলোঁ। কিন্তু বাৰ্বিৰ ভোক লগা কাৰণে ৰাস্তাৰ দাঁতিতে থকা জুহাল যিখিনি লোকেল ধাবা আছিলে তালৈ সোমাই গ'লোঁ। তাত গৈ পিনে পৰি আৰু মই অকণমান ফ্ৰেছ হ'লোঁ, মুখ চুখ ধুলোঁ, কাৰণ ৰ'ব পৰা নাই, ঘামি গৈছোঁগৈ। কিন্তু বাৰ্বিয়ে অকণমান পচন্দ কৰা নাছিলে, তাই ভবা নাই লোকেল ধাবাখন কেনেকুৱা, তাইৰ কাৰণে এয়া একদম নতুন এক্সপিৰিয়েঞ্চ। তাই ভাবিছে ইয়াতে মায়ে ক'ত আনি সুমুৱাই দিলে বুলি। কিন্তু সেইকাৰণে মই কৈছোঁ নহয়, ইয়াতো চব পায়, তুমি যি খাবলৈ বিচাৰা। কিন্তু থলুৱা ব্যঞ্জনৰ বেছি ইয়াতে ভৰপূৰ আছে। কিন্তু বাৰ্বি মুখখন ফুলাইয়ে থাকিলে, কিন্তু আল্টিমেটলি
তাই বুজি পালে শেষলৈ যে ইয়াতে সকলো পায়, কিন্তু মেইনলি ইয়াতে আপুনি যদি নিভাঁজ সৰল যদি থলুৱা আহাৰ বিচাৰে তেতিয়াহ'লে জুহাললৈ আহিব পাৰে। জুহালৰ যিখিনি খাদ্য সম্ভাৰ মোক খুব ভাল লাগিলে, পৰিয়ে আদৰতে মা মোক খুৱাই দিয়া। তাই মানে সেইটো তাই খাব পাৰিলেও মানে এইটো আৰু কি, তাইক এচামুচ খুৱাই দিলে তাই ভাল পায়। অকণমান ময়ো আছিলোঁ সৰুতে তেনেকুৱা, মোৰ মাৰ লগতো মোৰ বণ্ডিংটো অকণমান তেনেকুৱাই আছিলে, মানে কেঁচুৱা টাইপ থাকি বৰ ভাল পাইছিলোঁ। এতিয়াও মই কিছুমান কাম কৰোঁ, বাৰ্বি অকণমান মেচিয়ৰ টাইপ থাকে, কিন্তু একো নাই বাৰু, দুজনী ছোৱালী, এজনী মেচিয়ৰ টাইপ থাকে, এজনী অকণমান কেঁচুৱা টাইপ থাকে। বাৰ্বিয়ে কিন্তু ভাত নাখালে, বাৰ্বি পৰিয়ে পনীৰ ল'লে, বাৰ্বিৰ কাৰণে চিকেন ল'লে আৰু পৰিয়ে পনীৰ ল'লে, তেনেকৈ তাহাঁতি খালে। আৰু আমাৰ লগত যি গৈছিলে তেওঁকো আমি ক'লোঁ ভিডিঅ' অকণমান বনাই দিয়াচোন। তাৰ পৰা আমি আহিলোঁ, বোলো একেদিনাই মইতো ইমান ঘূৰিব নোৱাৰোঁ, এইবাৰ আমি ৰাণী যিখিনি কপিলি আছে, কপিলি ৰিজৰ্ট, তালৈ বুলি আহিলোঁ। মই মোটামুটি 10-12 বছৰ আগত কপিলিলৈ আহিছিলোঁ মোৰ মাহঁতৰ লগত। শাৰী শাৰী ওখ ওখ গছৰ মাজেৰে আমাৰ গাড়ী আগবাঢ়িছিলে আমাৰ গন্তব্যস্থলীলৈ, আৰু এইবোৰ দেখি চেগুন গছ বা বিভিন্ন গছৰ মাজেৰে গৈ থাকোঁতে মই মানে নিজকে হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছিলোঁ। মানে সঁচাই এনেকুৱা এটা সময় মই খুব বিচাৰোঁ নিজৰ বা পৰিয়ালৰ লগত। ওখ ওখ পাহাৰৰ লানি নিচিঙা যি দৃশ্য, সেই দৃশ্যাৱলীয়ে মোক সঁচাই আপলোড কৰিছিলে। আৰু মই গাড়ীৰে যাওঁতে কৈছোঁ গাড়ী অকণমান লাহে লাহে চলাবা দেই, কাৰণ মই ভিডিঅ'বোৰ বনাই বনাই গৈ আছিলোঁ। আৰু বাৰ্বি একদম এক্সাইটেড হৈ গৈছে, মা এনেকৈ মাজে মাজে আনিবা। মই কৈছোঁ নিশ্চয়। মই একচুৱেলি পাৰা নাছিলোঁ সিহঁতৰ পৰীক্ষাৰ কাৰণে, বা বিশেষকৈ পৰীক্ষাৰ কাৰণে মই গৃহবন্দীয়ে হৈ আছিলোঁ। এতিয়াৰ পৰা যি পাৰোঁ অলপ অলপ এনেকৈ উলিয়াই গুৱাহাটীৰ আশে পাশে থকা দৃশ্যাৱলী নিশ্চয় মোৰ ছাবস্ক্ৰাইবাৰসকলক দেখুৱাবলৈ চেষ্টা কৰিম। ঘৰৰ ভিতৰৰ বস্তুনো আৰু কিমান দেখুৱাম। গৈ গৈ আমি কপিলি পালোঁ। কপিলি পাই পিনে কপিলিৰ মানে এফালে কি হয়, আমাৰ সেইফালে মেঘালয় বৰ্ডাৰ পৰে ব্ৰিজখনৰ, আৰু এইফালে আমাৰ অসম। এই জুৰিটোৱে যেন সীমা বান্ধি দিছে তেনেকুৱা যেন লাগিল। ডাঙৰ এটা শিল দেখিছেনে, এই শিলটো কাষেৰে অকণমান নামি গ'লেই শিলৰ মাজে মাজে জান ওপৰৰ পৰা মেঘালয়ৰ পৰা বৈ আহিছে। সেই জানটোত মানে ইমানেই ঠাণ্ডা পানীটো, বহুতেই পিকনিক স্পট হয় একচুৱেলি কপিলি। ৰাণী কপিলিলৈ পিকনিকৰ সময়, বনভোজৰ সময়ত ইয়াতে থিয় দিবলৈ জেগা নাথাকে বুলি মানুহখিনিয়ে মোক ক'লে। মই অকণমান লাহেকৈ নামি গ'লোঁ, শিল এচটাত বহিলোঁ, বহি পিনে পানীখিনিৰে অকণমান গানকে গালোঁ, শিলে শিলে ঠেকা খালে বুলি সেইটো গালোঁ। তাৰপিছতে লাহেকৈ আমি ঘৰলৈ বুলি উভতি যাত্ৰা কৰিলোঁ। ধন্যবাদ।